আজিৰে পৰা সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগৰ অধীনস্থ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ সামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও গ্ৰহণ কৰিছে কৰ্মবিৰতি। বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় কৰ্মচাৰীসকলক। আজিৰে পৰা 6 মাৰ্চলৈ অব্যাহত থাকিব এই প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণ, সমকামৰ সমদৰমহা, সপ্তম দৰমহা আয়োগৰ দৰমহা সুৰক্ষা বিচাৰি এইদৰে NHM কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি গৈছে সমগ্ৰ অসমৰ লগতে নগাঁৱতো। আপোনালোক কৰ্মী হয় আৰু আপোনালোকে কিহৰ কাৰণে কৰ্মবিৰতি পালন? আমি সামগ্ৰী ব্লক পিএইচচিৰ কৰ্মী হয় আৰু আমাৰ কৰ্মবিৰতি আমাৰ স্বাস্থ্য বিভাগৰ সামগ্ৰী ব্লক পিএইচচিৰ আমি কৰ্মচাৰী। আমি একত্ৰিত হৈছোঁ আমাৰ যি NHMৰ চাকৰি সেই চাকৰিখিনি নিয়মীয়াকৰণ নোহোৱাৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ। আৰু আমাক চৰকাৰে কেতিয়াবা আমাক কিছু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ কাৰণে সমগ্ৰ অসমতে এই পৰিপাটি কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজিৰ পৰা আমাৰ 3 দিন ধৰি এই কাৰ্যসূচী চলিব। আমাৰ মূল দাবী দুটাই হয় আৰু সেই দাবী দুটা হৈছে কি, আমাৰ সপ্তম আয়োগৰ মতে আমাক দৰমহা প্ৰদান কৰিব লাগে আৰু চৰকাৰৰ স্বাস্থ্য খণ্ডত যিবিলাক মানে খালী পদ আছে সেই খালী পদসমূহত আমাক নিযুক্তি কৰিব লাগে। বিভিন্ন সময়ত এনে প্ৰতিবাদ কৰি আছে, চৰকাৰে কিন্তু কোনো গুৰুত্ব দিয়া নাই। কিহৰ কাৰণে বুলি আপোনালোকে ভাবে? তেওঁলোকৰ ইচ্ছা নহয় নেকি, বা তেওঁলোকৰ নিজৰ স্বইচ্ছা এই সময় এনেকৈ কৰি ৰাখিছে? এতিয়া কেনেকুৱা মেৰ পাছত এইটো নাই হোৱা সেইটো আমিও ঠিক ধৰিব পৰা নাই। তথাপিও আমি আমাৰ প্ৰতিবাদ সময়ে কৰি আহিছোঁ। আমি এই 3 দিন আমি কৰ্মবিৰতি কৰি চাওঁ আমাৰ কিবা ভাল খবৰ আহে নে কি হয়। যদি নাহে তেনেহ'লে পৰৱৰ্তী সময়ত আমি আকৌ ইয়াতকৈও বেলেগ ধৰণৰ কাৰ্যসূচী আমাক যি ধৰণে ষ্টেটৰ পৰা ক'ব আমি সেই ধৰণে আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আমি স্বাস্থ্য বিভাগৰ NHMৰ আণ্ডাৰত কৰি আছোঁ। আমি সামগ্ৰী ব্লক পিএইচচি আণ্ডাৰত। আমাৰ সকলোৰে জেগা বেলেগ বেলেগ হয়। আমি একেলগে ব্লক পিএইচচি আণ্ডাৰত কৰি আছোঁ। ইয়াতে একত্ৰিত হৈছোঁ। মানে আমাৰ যিখিনি অসুবিধা বা দাবীসমূহ পূৰণৰ বাবে আমি চৰকাৰক অৱগত কৰিছিলোঁ। তেওঁলোকে একো ব্যৱস্থা নোলোৱাৰ বাবে আমি আজি কৰ্মবিৰতি 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। দাবীসমূহ হৈছে আমাৰ যি সপ্তম আঁচনি আছে ন আয়োগ, সেইমতে আমাক মানে দৰমহাটো দিব লাগে আৰু আমাৰ যিখিনি NHMৰ পদ চৰকাৰী পদ খালী হৈ আছে তাতে আমাৰ NHMৰ কৰ্মীসকলক স্থায়ী নিযুক্তি দিব লাগে আৰু কেইটামান নতুন পদ সংযুক্ত কৰিব লগাও আছে। আৰু লগতে আমাৰ বাকী যিখিনি লিভৰ সুবিধা হওক, গ্ৰেচুইটি হওক বা ডেথ বেনিফিট হওক সেইখিনিও আমাক লাগে। যিহেতু বাজেট অধিৱেশন চলি আছে বৰ্তমান সময়লৈকে, কিন্তু আপোনালোকৰ যিটো দাবী, আপোনালোকৰ যি আন্দোলনৰ যিটো মূল উদ্দেশ্য, সেই উদ্দেশ্যে কিন্তু আজিলৈকে বিভাগীয় যিগৰাকী মন্ত্ৰী আছে তেওঁ কিন্তু আজিলৈকে উত্থাপন কৰা নাই। কি ক'ব? সেইটো এতিয়া ধৰক বিভাগীয় মন্ত্ৰীগৰাকীয়ে এইটো গুৰুত্ব দিয়াটো তেওঁৰ নিজৰ কৰ্তব্য হয়। যিহেতু আমি স্বাস্থ্য বিভাগৰ কৰ্মী হয়, স্বাস্থ্য থাকিলেহে মানুহৰ জীৱনটো, গতিকে তেওঁৰ স্বাস্থ্যও হয়তো এদিন অৱনতি ঘটিব পাৰে। এনেকুৱাতো নহয় যে সকলো অমৰ হৈ থাকিব। গতিকে তেওঁ সেইটো গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ স্বাস্থ্য সকলোৰে অৱনতি ঘটিব পাৰে, কিবা কাৰণতে হওক বা দীঘলীয়া বেমাৰতে হওক, যিকোনো কাৰণত হঠাৎ ঘটিব পাৰে। গতিকে স্বাস্থ্যটো তেওঁ গুৰুত্ব দিব লাগে আৰু শিক্ষাই হওক, স্বাস্থ্যই হওক, সকলো ক্ষেত্ৰত গুৰুত্ব দিব লাগে। গতিকে যদি তেওঁ গুৰুত্ব দিয়া নাই সেইটো মানে অতি আমি দুখিত, এইটো বৰ দুখৰ কথা। বা তেওঁ নিজৰ বিচাৰ বিবেচনা আমি নাই বুলিয়ে এক প্ৰকাৰে ক'ব লাগিব। যিহেতু তেওঁ স্বাস্থ্যটো গুৰুত্ব দিব বিচৰা নাই, সেইটো তেওঁৰ বিবেকে হয়তো নকয় বা তেওঁৰ বিবেকে ঢুকিয়ে নাপায় নিশ্চয়, সেইটো কাৰণে নাই কোৱা। তেওঁ ভাবা নাই স্বাস্থ্যটো যে এটা বিষয় বুলি। সেইটোৱে আৰু পৰৱৰ্তী সময়ত আপোনালোকে এই দাবীসমূহ মানি লয়, পৰৱৰ্তী সময়ত কেনেধৰণৰ আপোনালোকে পৰৱৰ্তী সময়ত যদি তেওঁলোকে আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ, অফলাইনে হওক অনলাইনে হওক, আমি 2 ধৰণে কৰ্মবিৰতি কৰিম। তেওঁলোকে যদি তাৰপিছতো কোনো ধৰণৰ কাৰ্যসূচী নলয় তেনেহ'লে হয়তো আমি চেণ্ট্ৰেল কমিটিৰ আণ্ডাৰত আলোচনা কৰি হয়তো আমাৰ প্ৰতিবাদ আৰু তীব্ৰতৰ হৈ উঠিব।
নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।